হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত দেৱযানীয়ে ল'ৰাক বিচাৰি গেৰেজলৈ যাব আৰু ল'ৰাক ক'ত আছে বুলি মালিকক সুধিব। আৰু তেতিয়া ল'ৰাই যে কেতিয়াবাই কাম এৰি পলাইছে আৰু মই তোমাৰ অৰ্ণৱক কালি কামৰ পৰা খেদি দিলোঁ বুলি দেৱযানীক ক'ব। আৰু তেতিয়া দেৱযানী আচৰিত হৈ পৰিব। এতিয়া মোৰ দেৱযানীয়ে অৰ্ণৱক পুনৰ কামটোত সোমাই ল'বলৈ জোৰ কৰিব নেকি? দেখিবলৈ পাব আজিৰ খণ্ডটোত। আৰু আজিৰ খণ্ডটোত ৰিয়াই আজি মিকুক কিবা খুৱাই দিবলৈ যাব আৰু তেতিয়া মিকুৱে খোৱা বস্তুখিনি পেলাই দিব। আৰু তেতিয়া ৰিয়াই মাকৰ আগত মিকুৱে যে খোৱা বস্তুবিলাক পেলাই দিছে সেই কথাটো ক'ব আৰু তেতিয়া মিকুৰ ওচৰলৈ মাক যাব। আৰু তেতিয়া মিকুৱে কান্দি কান্দি মাকৰ আগত ৰিয়াই যে মিকুৰ আগত ঘৰখন শেষ কৰি পেলাম বুলি কৈছে আৰু লগতে তাই অমুদাকো বোলে কিবা কৰিব, তাই মোক নিজেই কৈছে, মোক বিশ্বাস কৰা মা, মই এনেই কোৱা নাই বুলি মাকক ক'ব। এতিয়া বাৰু মিকুৰ কথাখিনি মাকে সঁচা বুলি ভাবিব নেকি? দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ ৰিয়াৰ ওচৰলৈ অৰ্ণৱৰ পেহীয়েক যাব আৰু অৰ্ণৱৰ ওপৰত তোমাৰ খং নুঠেনে? কিন্তু তোমাক এবাৰ নহয় দুবাৰকৈ বিয়া পাতিম বুলি ঠগালে, কিন্তু তথাপিও তুমি এইখন ঘৰৰ কথা ভাবি অভিৰ লগত তুমি বিয়া হ'লা বুলি ক'ব। এতিয়া বাৰু ৰিয়াই কি ক'ব জানিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।